ডুমডুমাত ভয়ঙ্কৰ ঘটনা জীৱন্তে সমাধিস্থ হৈ মৃত্যু এজন লোকৰ মাটি কাটি থাকোঁতে ওপৰৰ পৰা মাটি খহি মৃত্যু আঁকোৱালি লয় কুলুগড়ে ডুমডুমাৰ দৈমুখীয়া চাহ বাগিচাত এজন লোকৰ জীৱন্তে সমাধিস্থ অবৈধভাৱে মাটি কাটি থাকোঁতে ওপৰৰ পৰা মাটি খহি পৰাত জীৱন্তে সমাধিস্থ হয় এজন লোক দীৰ্ঘ সময়ৰ পৰা বাগিচাখনৰ বিলাসপুৰ লাইনৰ দাঁতিত অবৈধভাৱে মাটি খনন কাৰ্য চলি আছিল আজি পুৱা মাটি কাটিবলৈ গৈছিল কুলুগড় নামৰ 19 বছৰীয়া যুৱক কিন্তু কয়লাখনি সাদৃশ্য বৃহৎ গাঁতৰ ওপৰৰ পৰা মাটি খহি কুলুগড়ক হেঁচি ধৰে যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ অভিযোগ উঠামতে কেইবাজনো অসাধু লোকে স্থানীয় লোকক 100ৰ পৰা 200 টকাৰ বিনিময়ত সম্পূৰ্ণ অবৈধ মাটি কটা কাৰ্যত জড়িত কৰি আহিছে যাৰ ফলশ্ৰুতিত এনে ঘটনা সংঘটিত হয় আজি আমাৰ 1 বছৰ আগৰ পৰাই আমাৰ লাইনতে মাটি খনন কাৰ্য চলি আছিল কিছু সময় আমি তেখেতক বাধা প্ৰদান কৰি আছিলোঁ বহুত দিনৰ পৰা তাৰপিছত তেখেতে নুশুনে মানে আমাৰ মানুহখিনিয়ে আহি কিনি তাত কৈ যে আমি অলপ মানে পইচাৰ প্ৰব্লেম সেইকাৰণে মাটি চাটি বিক্ৰী কৰোঁ আজি এনেকুৱা কৰোঁতে আজি চাইছে আপোনালোকে একেবাৰে কয়লা খনন নিচিনা কাৰ্য কৰি থৈছে একেবাৰে মাটি খানি শেষ কৰিছে আৰু তাৰপিছত এই মালিকখিনি আহি আমাৰ ইয়াৰে মানুহখিনিক কম পইচা দিয়ে একেবাৰে 100 টকা 200 টকা পইচা দি এনেকুৱা ধৰণৰ মাটি খান্দি আজি আমাৰ লাইনতে এটা কাম কৰা কুলুগড় নামৰ এটা যুৱক আজি ৰাতিপুৱা শুনামতে 4:30 নে 5টা বজাত আহি তেওঁলোকে এনেকৈ খনন কাৰ্য চলাইছিলে ইয়াত আৰু এনেকুৱা খনন কাৰ্য চলাই থাকোঁতে মাটিৰ ওপৰৰ পৰা খহি পৰি তেওঁ পোত খালে আৰু তাৰপিছত আজি তেওঁৰ মানে মৃত্যুত সাৱটি ল'বলগীয়া হ'ল আৰু সেইকাৰণে আমি সঁচাকৈ বহুত দুখ প্ৰকাশ কৰিছোঁ যিহেতু আমাৰ একেবাৰে ডেকা ল'ৰা হৈ আছিলে তেওঁলোকে খেলা কুদা বয়সতে তেওঁলোকৰ যি মানে পঢ়া লিখা কৰাৰ সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যত বিলুপ্ত হৈছে কিছু পইচাৰ কাৰণে আৰু পইচাৰ কাৰণে আজি তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেইকাৰণে আমি ইয়াৰ কাৰণে আমি কিছুমান কৈছিলোঁ কথা যাতে তেওঁলোকে এইবিলাক কাম বন্ধ কৰে কিন্তু আমাৰ কোনো কথা গুৰুত্ব প্ৰদান নকৰাত আজি এনেধৰণৰ ঘটনা ঘটিলে আৰু এই ঘটাত আজি আমি চৰকাৰক আমি জনাব বিচাৰোঁ যাতে এওঁলোকৰ ক্ষতিপূৰণ দিব লাগে আৰু লগতে যিসকল এই মাটি কাৰ্যৰ লগত জড়িত আছিলে তেওঁলোকক শাস্তি প্ৰদান কৰিব বুলি মই জনাইছোঁ মানে माटी कुटते रही हो माटी कुटते रही मैंने तो पट्टा मुई उतना मेरो है वो कुटते तो मुई आने ले जाची मैंने तो मुई धसकी लगे मुई भी नहीं देखी रही फटले घूर लीजिए से ओके देखी पाली तू पाई गए फटले